নমস্কাৰ সকলোকে। আজি ৰাতিপুৱাই এয়া মেগী বনাই লৈছোঁ ব্ৰেকফাষ্টত আৰু লগত আছে একাপ লাল চাহ। আজি ৰুটি চব্জি এইবোৰ নবনালোঁ কাৰণ আজি বহুত কাম আছে, সেইবাবে আজি শ্বৰ্টকাট মাৰি দিছোঁ। মেগী বনাই লৈছোঁ আৰু খাবলৈও মন গৈ আছিল, বহুত দিন খোৱা নাই মেগী। সেইকাৰণে এতিয়া চাহ তাহ খাই মই এয়া গা পা ধুই আহিলোঁ। এইফালে দেখিছে আজি দিদিও পূৰা কামত লাগি গৈছে। আজি অকল দিদি বুলিয়ে নহয়, আমি সকলোৱে হাতে কামে লাগি গৈছোঁ। এইফালে ভাইটিও পূৰা চাফাই কামত লাগি গৈছে আৰু যিহেতু সকলোৱে হাতে কামে লাগি আছে, সেইবাবে ময়ো ভাবিলোঁ ভাতটোকে বনাই লওঁ, কাৰণ অকল কাম কৰি থাকিলেই নহ'ব নহয় জানো। সেইবাবে মই এফালে আজি মাছ দুপৰীয়া সাজৰ বাবে বনাইছোঁ মাছ ফ্ৰাই, লগত আছে মাছৰ জোল, জিকা দি আৰু ভেন্দি ভাজি। আৰু ভাত পানী খাই মেলি এইবাৰ ওলালোঁ আমি এজেগালৈ। আচলতে অকণমান কামো আছে, লগতে মামা মামীও আহি আছে, তেওঁলোককো আনিবলৈ যাওঁ আৰু আইতাও আহিব, সেইবাবে তেওঁলোকক এতিয়া আনিবলৈ গাঁৱলৈ বুলি গৈ আছোঁ। আৰু আজি মামা মামীহঁত আমাৰ ঘৰলৈ থকাকৈ আহিব, কাৰণ কাইলৈ আমাৰ ঘৰত ককাৰ বছৰেকীয়া শ্ৰাদ্ধ আছে, সেইবাবে বহুত কাম আছে। সেইকাৰণে মামা মামীও আহি আছে আজি থকাকৈ, অকণমান আমাকো সহায় কৰি দিব আৰু আইতাও আহিব লগত। এয়া এতিয়া মামা মামীক আনি পেলাই আমি এতিয়া ঘৰলৈ বুলি উভতি আছোঁ। সকলোবোৰ ঘৰ আহি পালোহি। ঘৰ আহোঁতে সন্ধিয়াই হৈ গ'ল। এয়া এতিয়া সকলোৱে কথা পাতি আছে আৰু চাহ তাহ খাই মেলি আৰু আমি সকলোৱে আকৌ হাতে কামে লাগিবই লাগিব। আৰু ঘৰত কিবা এটা অনুষ্ঠান হ'লে কিমান কাম হয় আপোনালোকেতো জানেই নহয় জানো। আজি দিনটো কিন্তু আমি পূৰা অকণো বহিবলৈও ৰেষ্ট পোৱা নাই, এনেকুৱা নিচিনা হৈ গৈছে। এইফালে এতিয়া মামীকো পূৰা কামত লগাই দিছোঁ, এতিয়া উপায় নাই নহয় জানো, অকলশৰীয়া মানুহ, সেইকাৰণে সকলোৱে এনেকৈ সহায় কৰি দিছে ইজন সিজনক। এইফালে আইতা ধুনীয়াকৈ বহি আছে আৰু এতিয়া কাম বন কৰি ভাইটিয়ে এয়া অকণমান ওলাই গৈছিলে, সি ম'ম' লৈ আহিছে, তাকে এতিয়া খাই লওঁ। আৰু ম'ম' খাই আজি ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। যদি মোৰ মিনি ব্লগটো চাই ভাল পালে তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেন্তে আজিলৈ বাই বাই। আৰু এইফালে বেকগ্ৰাউণ্ডত শুনিছে ন মুনু মায়ে মাতি আছে, তেতিয়াহ'লে আজিলৈ বাই বাই দেই সকলোকে। মই এতিয়া মায়ে কিয় মাতিছে যাওঁচোন এপাক।